উমৰাংচুৰ ট্ৰেজেডিয়েও গা লৰাব নোৱাৰিলে অবৈধ কয়লা ব্যৱসায়ীৰ। অবৈধ কয়লা খনিৰ ৰেড হোল মাইনিং বন্ধ কৰাৰ বাবে অসম আৰক্ষীয়ে সিংহৰ দৰে গৰ্জন দিলেও কাৰ্যত সেই গৰ্জনে যে অবৈধ অসাধু ব্যৱসায়ীৰ নোম এটালৈ লৰাব নোৱাৰে সেয়া পুনৰ এবাৰ প্ৰমাণ হৈছে পূব কাৰ্বি আংলং জিলাত। বছৰ বছৰ ধৰি কেইবাটাও কয়লা খনিত খনন আৰু ইয়াৰ পৰা মুক্তভাৱে সৰবৰাহ হৈ আহিছে। কিন্তু আশ্চৰ্যজনকভাৱে জিলাখনত চৰকাৰীভাৱে নাই এটাও কয়লা খনি। এনে পৰিস্থিতিত নিশ্চয়কৈ কাৰো বুজিবলৈ বাকী নাই এই কয়লাখনি কেইটা যে অবৈধভাৱে গঢ় লৈ উঠিছে আৰু ইয়াত অবৈধভাৱে খনন অব্যাহত আছে। শেহতীয়াকৈ ডিমা হাছাও জিলাত অবৈধ কয়লাখনিত ৰেড হোল মাইনিং কৰাৰ সময়তে বহুকেইজন শ্ৰমিকৰ জীৱনলৈ কাল অমানিশা নামি আহিছিল। ইয়াৰ পাছতেই ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰেড হোল মাইনিং বন্ধ কৰাৰ লগতে এইসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল। মুখ্যমন্ত্ৰীয়ে এনে কঠোৰ বাৰ্তা দিয়াৰ পিছতেই ৰাজ্যৰ ব্যাগুম আৰক্ষী বিভাগটোৱেও সাৰ পাই উঠিছিল। আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙেও সকলো অবৈধ খনিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়াৰ লগতে অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল। 7 দিনৰ ভিতৰত অবৈধ কয়লা খনি বন্ধৰ কঠোৰ নিৰ্দেশ দিয়া জি.পি. সিঙে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ আগলৈকে যেন সকলো দেখিও চকু বন্ধ কৰি আছিল। সেয়ে হয়তো এতিয়া মুখ্যমন্ত্ৰীৰ কথাক অনুসৰণ কৰি মুকলিকৈ কয়লা খনিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিও চূড়ান্ত ব্যৰ্থ হোৱাই নহয়, অবৈধ কয়লা খনিত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈও ভিজা মেকুৰীৰ দৰে ঘূৰি আহিবলৈ বাধ্য হৈছে। প্ৰাপ্ত খবৰ মতে পূব কাৰ্বি আংলং জিলাত অব্যাহত আছে কয়লাৰ ৰেড হোল মাইনিং। কাৰ্বি আংলং আৰক্ষীৰ জ্ঞাতেই চলি আছে এক অবৈধ খনন। জানিব পৰা মতে এনে 3টা অবৈধ কয়লা খনি বন্ধ কৰিবলৈ ডিফুৰ পৰা বৃহস্পতিবাৰে যোৱা আৰক্ষী বাহিনীয়ে কেৱল ক্ষেত্ৰ পৰিদৰ্শন কৰিয়েই ঘূৰি আহিবলৈ বাধ্য হয়। তেওঁলোকে সম্পূৰ্ণ অবৈধ বুলি জানিও এই কয়লা খনিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ ঘূৰি আহিবলৈ বাধ্য হৈছে। অভিযানকাৰী আৰক্ষীৰ দলটোক কয়লা খনি কেইটাত নিয়োজিত হৈ থকা লোকসকলে জনোৱা অনুসৰি ইয়াৰ সৈতে কাৰ্বি আংলং জিলাৰ খুদ CEM গৰাকী জড়িত হৈ আছে। তেওঁৰ দ্বাৰা নিয়োজিত কৰা একাংশ এজেণ্টৰ জৰিয়তে এই অবৈধ কয়লা খনিত খনন চলি আহিছে। সেয়ে আৰক্ষীৰ দলটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ কয়লা খনি কেইটা পৰিদৰ্শন কৰিয়েই ঘূৰি আহিবলৈ বাধ্য হয়। সম্পূৰ্ণ বেআইনীভাৱে চলি থকা এই কয়লা খননৰ বাবে যিদৰে অনুমতি নাই সেইদৰে ইয়াৰ সৰবৰাহৰ বাবেও ব্যৱহাৰ নহয় চালান। ফলত চৰকাৰেও ইয়াৰ সম্পূৰ্ণ ৰাজহ হেৰুৱাইছে। ডিমা হাছাওৰ উমৰাংচুত যদিও বেআইনীভাৱে অবৈধ খনন চলিছিল তথাপিও ইয়াত অবৈধভাৱে হলেও এক প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল। AMDCৰ পৰা চালান সংগ্ৰহ কৰিছিল, কিন্তু ইয়াত তেনে কোনো ব্যৱস্থাই নাই। এই কয়লা খনি কেইটাই অঞ্চলটোৰ জনজীৱনো বিপৰ্যস্ত কৰি তোলাৰ অভিযোগ কৰিছে স্থানীয় লোকে। অঞ্চলটোৰ স্থানীয় লোকৰ অভিযোগ অনুসৰি কয়লা খনি কেইটাই অঞ্চলটোৰ লোকসকলৰ মাজত বিভিন্ন ৰোগৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰদূষণে অঞ্চলটোক বেয়াকৈ প্ৰভাৱিত কৰিছে। কয়লাৰ দ্বাৰা প্ৰদূষিত বায়ু গ্ৰহণ কৰি অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে মানুহবোৰ অসুস্থ হৈ পৰিছে। চকুত বিভিন্ন ৰোগে দেখা দিছে। কয়লা খনি কেইটাৰ বাবেই তেওঁলোকে পানীও খাব নোৱাৰা হৈ পৰিছে। অঞ্চলটোৰ খোৱা পানীৰ সোৱাদ টেঙা আৰু পানীৰ ওপৰত তেলৰ প্ৰলেপ পৰিছে। শাক-পাচলিৰ কথা বাদেই বাঁহ তামোল আদিও মৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ উশাহ লোৱাত কষ্ট হোৱাৰ লগতে ডিঙি আৰু বুকুৰ বিষ অনুভৱ কৰিছে বুলিও অভিযোগ উঠিছে। কয়লা খনি কেইটাৰ পৰা মুক্তভাৱে খনন কৰাৰ পূৰ্বে অঞ্চলটোত এনে সমস্যা নাছিল বুলিও জনাইছে স্থানীয় লোকে। তেওঁলোকে বিচাৰিছে শীঘ্ৰেই এই খনন বন্ধ হ'ব লাগে। এতিয়া লক্ষণীয় বিষয় হ'ব অসম আৰক্ষীৰ বৰবৰীয়াই ৰাজনৈতিকভাৱে প্ৰচুৰ ক্ষমতাশালী তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বীগৰাকী নিজেই এই খননৰ সৈতে জড়িত হৈ থকা বুলি জনাৰ পাছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? তেওঁ নিয়োগ কৰা এজেণ্টসকলক স্পৰ্শ কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীৰ ইয়াৰ সৈতে জড়িত ক্ষমতাশালী ৰাজনৈতিক নেতাৰ মুখাৰ আঁৰৰ মুখবোৰ খুলিব পাৰিবনে? তেওঁলোকক এই অবৈধ কাম কাজৰ বাবে কাৰাগাৰৰ বন্ধ কোঠালীলৈ প্ৰেৰণ কৰিবলৈ? সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়া উত্থাপন হৈছে এই প্ৰশ্নৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।